গৌৰৱ গগৈ ডাঙৰীয়াক বাৰম্বাৰ কৈ আছোঁ যে অহা 31 ডিচেম্বৰ তাৰিখৰ ভিতৰতে আমাৰ বিৰোধী ঐক্যমঞ্চটো ঠিক কৰা হোক, ফাইনেল কৰা হোক। এজ চুন এজ পচিবল বুলি বিগত ছমাহে অখিল গগৈয়ে চিঞৰিয়েই থাকিল, কিন্তু গৌৰৱ গগৈয়ে অখিল গগৈক পাত্তাই নিদিলে। আমি বিচাৰোঁ যে সোনকালে যদি আমাৰ ছিটখিনি কনফাৰ্ম হৈ যায়, কোনে ক'ত খেলিব, এজ চুন এজ পচিবল, যিমান পাৰি সোনকালে আসন বিতৰণ হ'ব লাগে। মিত্ৰতা বিচাৰি বিচাৰি অখিল গগৈয়ে হাইৱে বিয়ৈখন কৰি থাকোঁতেই গৌৰৱ গগৈয়ে কাৰো লগত আলোচনা নকৰাকৈয়ে ঘোষণা কৰিলে আসনৰ সংখ্যা। আমাৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত যে 100 সিট 100খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব। নিজৰ বুথ শক্তিশালী কৰি ২৬ৰ বিধানসভাত কংগ্ৰেছ দলে ১০০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। অৰ্থাৎ অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু বাওঁপন্থীকে ধৰি ১৫টা মিত্ৰ দলক মাত্ৰ ২৬টা সমষ্টিহে এৰি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আজিৰ তাৰিখত আমি সকলোৱে সংকল্প লৈছোঁ যে নিজৰ নিজৰ বুথৰ ভিতৰত আমি কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰিম। ১০০খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীকেইখন আসনৰ ওপৰত আমাৰ বিৰোধী দলসকলৰ মাজত তেওঁলোকৰ মাজত আলাপ আলোচনাৰ যোগেদি আমি ভাগ ভাগ কৰিম। কিন্তু ১০০ আসন ওপৰত কংগ্ৰেছ দল নিজে নিজৰ প্ৰাৰ্থীৰ যোগেদি প্ৰতিদ্বন্দ্বিতা চলাব। শনিবাৰে নাওবৈচালৈ গৈ লখিমপুৰ আৱৰ্ত ভৱনত ককায়েক ভূপেন বৰাৰ সৈতে আলোচনা কৰিয়েই অখিল গগৈয়ে ঘোষণা কৰিছিল ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম। ২৬ত নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব হৰিকান্ত দাস। ৰাজহুৱা সভাত বীৰদৰ্পে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি অখিল গগৈয়ে কৈছিল গৌৰৱ গগৈয়ে মিত্ৰতাক লৈ সঁহাৰি নিদিলেও ককায়েক ভূপেন বৰাই কৈয়েই দিলে মিত্ৰতা ফাইনেল বুলি। সেয়ে দুগুণ উৎসাহেৰে নাওবৈচা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিয়েই দিলে অখিল গগৈয়ে। আপোনাৰ ভূপেন দাই আজি মোক ধুনীয়াকৈ কৈ গৈছে, আমি ককাই ভাই না ভূপেন দাৰ মই, আজি মোক ভূপেন দাই কৈও গৈছে, ভূপেন দাৰ কথাও মই ৰাখিম একদম 100%। আজিৰ পৰা অন্ততঃ আপোনালোকে মুকলিমূৰীয়াকৈ ক'ব পাৰে যে ৰাইজৰ দল, কংগ্ৰেছ আৰু বাকী দলবিলাকৰ আজি আমাৰ আৰু কংগ্ৰেছৰ মানে আজিৰ দিনটোত হৈ গ'ল বুলি আপোনালোকে ক'ব পাৰে। গতিকে আজিৰ পৰা এলায়েন্স হৈ গ'ল আৰু। পিছে পিছদিনাই অখিল গগৈ আৰু ভূপেন বৰাক গুৰুত্বহীন কৰি তেজপুৰত গৌৰৱ গগৈৰ স্পষ্ট ঘোষণা, নাওবৈচাক লৈ আমাৰ কোনো সিদ্ধান্ত হোৱাই নাই। অখিল গগৈয়ে আকাশত চাং পাতিছে। নাওবৈচাত ইতিমধ্যে ৰাইজৰ দলৰ এজন প্ৰাৰ্থী ঘোষণা কৰিছে অখিল গগৈ, আপোনালোকৰ এনেধৰণে নিশ্চিত হৈছে নেকি? আমাৰ কোনো ধৰণৰ আমাৰ প্ৰাৰ্থী লৈ আলোচনা হোৱা নাই। নাওবৈচাৰ প্ৰাৰ্থীজন আনুষ্ঠানিক নহয় তেতিয়াহ'লে? পুনৰবাৰ কৈছোঁ যে যি আমাৰ সিদ্ধান্তটো সামূহিকভাৱে আলাপ আলোচনাৰ যোগেদি সিদ্ধান্তটো লোৱা হ'ব। গৌৰৱ গগৈয়ে নিজৰ মাজতেই ১০০টাকৈ সমষ্টি ভগাই লৈ ১৫টা মিত্ৰ দললৈ মাত্ৰ ২৬টা সমষ্টি এৰি দিলেও অখিল গগৈ কিন্তু নাচৰ বান্দা। লখিমপুৰ, ধেমাজি জিলাৰ 4টা সমষ্টি চিচি বৰগাঁও, ধেমাজি, নাওবৈচা, ৰঙানদী ৰাইজৰ দলক দিবই লাগিব। কেৱল ইমানেই নহয়, আজিৰ তাৰিখত অসমৰ ৪২টা সমষ্টিত নিৰ্বাচন খেলিব পৰাকৈ শক্তিশালী হৈ আছে ৰাইজৰ দল। মন্তব্য অখিল গগৈৰ। উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি এই জিলা দুখনত বেচিকেলি আমি 3টা সমষ্টিত প্ৰাণপ্ৰণে কাম কৰি আছোঁ। এটা হ'ল চিচি বৰগাঁও সমষ্টি, এটা হ'ল ধেমাজি সমষ্টি আৰু আনটো হ'ল নাওবৈচা সমষ্টি। একেলগতে আমি ইয়াৰ কাষৰ নাওবৈচাৰ কাষৰ আমি ৰঙানদী সমষ্টিটো কাম কৰি আছোঁ। বেচিকেলি এই 4টা সমষ্টিত কাম কৰি আছোঁ আৰু এই 4টাৰ ভিতৰত আমি 4টাতে আসন পাবৰ কাৰণে ঐক্যবদ্ধভাৱে আসন পাবৰ কাৰণে আমি লাগি আছোঁ। ৪২টামান চিটত আমাৰ নিজৰ পিনৰ পৰা এতিয়া গোটেই অসমত ১২৬টাৰ ভিতৰত ৪২টামান চিটত কাম কৰি আছোঁ। ইয়াৰ মাজতেই ককায়েক ভূপেন বৰাকো সমষ্টিহীন কৰাৰ চূড়ান্ত ব্লু প্ৰিণ্ট তৈয়াৰ কৰি লৈছে অখিল গগৈয়ে। ২০২১ৰ ফলাফলৰ পোষ্টমৰ্টেম কৰি অখিল গগৈয়ে ক'লে ভূপেন বৰাৰ ৰঙানদী সমষ্টিও আমাকেই লাগিব, কাৰণ ভূপেন বৰাতকৈ ৰঙানদী সমষ্টিত ৰাইজৰ দলৰহে ভাল পজিশ্যন। আমি নাওবৈচা সমষ্টিত যোৱাবাৰ মাত্ৰ ১৭০০ ভোটত হাৰিছিলোঁ, হয়নে নহয়? আপোনালোকেতো জানে আমাৰ আজিজুৰ ৰহমান মাত্ৰ ১৭০০ কেইটা ভোটত হাৰিছে, ১৮০০ৰ প্ৰায় ১৮০০ ভোটত আমি হাৰিছোঁ। এতিয়া ১৮০০ ভোটত হৰাৰ পাছত সেই সমষ্টিটো জিকিছিলে কংগ্ৰেছ, কিন্তু কংগ্ৰেছৰ বিধায়কজন এতিয়াতো তাত নাই। গতিকে সাংঘাতিক ধৰণে এটা এণ্টি ইনকামেঞ্চি হৈছে। আমি তাৰ যিখন
আমি এটা সমষ্টিতে তাত ZPC খেলাইছিলোঁ পাভ পাভত আমি আমাৰ ZPC জিকিছে এইবাৰ এই নাওবৈচা সমষ্টিটোত দুটা সমষ্টি হ'ল ৰঙানদী আৰু নাওবৈচা লগত আৰু অকণমান সিফালে গৈছে বাৰু মূলতঃ দুটা সমষ্টি হ'ল এতিয়া এই দুটা সমষ্টিৰ ভিতৰত এটা সমষ্টিটো আমি পাবই লাগিব এই দুটাৰ ভিতৰত হয় ৰঙানদী আমি পাব লাগিব নহ'লে নাওবৈচা পাব লাগিব এতিয়া আমি ৰঙানদী আৰু নাওবৈচা দুটাতে কাম কৰি আছোঁ দুটাৰ ভিতৰত ডেফিনেটলি এটা আমি পাম এফালে বিজেপিক প্ৰতিহত কৰি দিছপুৰ দখলৰ অলিক স্বপ্ন আনফালে বুমেৰাং বিৰোধী ঐক্যৰ মিত্ৰতা অখিল গগৈ যদি সুমেৰুত তেন্তে গৌৰৱ গগৈ আকৌ কুমেৰুত সেয়ে বিজেপিয়ে ২৬ৰ ৰণসিঙা বজালেও বিৰোধীয়ে ঠিকেই কৰিব পৰা নাই কোন কাৰ লগত থাকিব অখিল গগৈ গৌৰৱ গগৈৰ কাজিয়াৰ মাজতেই মুখ্যমন্ত্ৰীৰ টিপ্পনী তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল আমি অজস্ৰ শুভকামনা জনাইছোঁ বেষ্ট অফ লাক ব্যুৰো ৰিপৰ্ট নিউজ লাইভ